আজি মোৰ সোণালী মুৰ্গীখিনিৰ ৭৫ নম্বৰ দিন আৰু এতিয়া ৭৫ নম্বৰ দিনৰ ৰাতিপুৱাৰ সময় হৈছে বৰ্তমান। ৰাতিপুৱা প্ৰত্যেকটো বাচনতে দানা দি দিছোঁ আৰু দানা দিয়াৰ পিছতে মুৰ্গীখিনিক পানী দি দিছোঁ খাবলৈ। আৰু পানীত আজিও কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, খালি ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ। আৰু মুৰ্গী যোৱাকালি প্ৰায় 1 কুইণ্টেলৰ ওচৰা ওচৰি সন্ধিয়া সময়ত বিক্ৰী কৰি দিলোঁ। এতিয়া আৰু 1.5 কুইণ্টেল মানৰ ওচৰা ওচৰিয়ে আছেগৈ, কাৰণ আগতে এই টোটেল 1.5 কুইণ্টেল বিক্ৰী কৰা হৈছে আৰু 1.5 কুইণ্টেলমান বাকী আছে মোটামুটি। আৰু ভিতৰৰ টেম্পাৰেচাৰ বৰ্তমান 26-27 ডিগ্ৰী চেলচিয়াছ হৈ আছে। বাহিৰত কিনকিনীয়া বৰষুণ দি আছে, পৰ্দা সম্পূৰ্ণকৈ উঠোৱা নাই, বতাহো অলপ অলপ দি আছে। সেইটো কাৰণে এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি মুৰ্গীখিনিক দানা দি দিছোঁ প্ৰত্যেকটো বাচনতে, আৰু দানা দিয়াৰ পাছতে পানী দি দিছোঁ। দিনটো পিয়াহত আৰু ভোকত আছিল কাৰণে প্ৰথমতে দানা খাই লৈছে, তাৰপিছত পানী খাব লাহেকৈ মুৰ্গীখিনিয়ে। আৰু কেইটামান আছে বিক্ৰী কৰিবলৈ, সেইখিনি বিক্ৰী হোৱাৰ পিছতে ৰুমটো খালী হৈ যাব। আৰু পানীত বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, খালি পানী চাফা কৰিবলৈ যিটো ব্যৱহাৰ কৰি আছোঁ সেইটোৱে। আৰু বৰ্তমান ৰুমৰ টেম্পাৰেচাৰ হৈ আছে 28-29 ডিগ্ৰী চেলচিয়াছ। আবেলি হৈছে, ৰ'দটো অকণমান ওলাইছে, দিনটো ডাৱৰীয়াই হৈ আছিলে বতৰটো।